চৰকাৰী চাকৰি আমাক এটা নিৰ্দিষ্ট জীৱনত আবদ্ধ কৰি ৰাখিব। চৰকাৰী চাকৰিয়ালে চাকৰি পোৱা দিনাখনে তেওঁলোকৰ জীৱনৰ সপোনবিলাক শেষ হৈ যায়। বহুতে ভাবে যে চাকৰি জীৱনৰ আৰম্ভণি, কিন্তু মই নিজে দেখি অহা কথাটোৱে হ'ল যে চাকৰিয়ে জীৱনৰ সপোনবিলাক সেই দিনাখনে শেষ কৰি দিয়ে। তাৰ পিছত গতানুগতিক অফিচত অহা, নিৰ্দিষ্ট দৰমহা লোৱা আৰু মানসিক হেঁচাৰ মাজত চাকৰি কৰা। চাকৰিয়ে জীৱনৰ সপোন ৰুদ্ধ কৰে আৰু ব্যৱসায় আৰু উদ্যোগে জীৱনৰ সপোন মুকলি কৰে। এইটোৱে হৈছে আমাৰ মাজত ডিফাৰেন্স। মধ্যবিত্ত পৰিয়াল আৰু আমাৰ মাজত থকা দুখীয়া পৰিয়ালসকলে ভাবে যে চাকৰি এটা পালো, আমি আৰু নিশ্চিত হলো। ময়ো মানো